নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কথা দি কথা ৰাখিলে এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কথা দি কথা ৰাখিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে মুছিৰাম খেতক সিলাই মেচিন উপহাৰ দিলে ৰাহুল গান্ধীয়ে শুকুৰবাৰে সুলতানৰ আদালতত উপস্থিত হ'বলৈ যাওঁতে ৰামখেতৰ দোকানত খুমাইছিল ৰাহুল গান্ধী আৰু তেতিয়াই প্ৰতিশ্ৰুতি দি গৈছিল ৰাহুল গান্ধীয়ে আৰু আজি তাত উপস্থিত হৈ মুছিৰাম খেতক উপহাৰ দিছে এটা সিলাই মেচিন কথা দি কথা ৰাখিলে ৰাহুল গান্ধী আৰু তাক লৈ এতিয়া সৰ্বোচ্চ চৰ্চা অব্যাহত আছে ৰাতিপুৱাৰ পৰৱৰ্তী অনেক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলিম পাৰ্সনেল ল বোৰ্ডক শিক্ষা দিছে এইবাৰ ন্যায়ালয়ে সকলোৱে মানি ল'ব লাগিব বাল্য বিবাহ বিৰোধী এই আইনখন বাল্য বিবাহ বিৰোধী আইনৰ উৰ্ধত নহয় কিন্তু মুছলিম পাৰ্সনেল ল বোৰ্ড ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে প্ৰযোজ্য এই আইন বাল্য বিবাহ গোচৰত অভিযুক্তক ৰেহাই নিদিয়ে ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে মানিব লাগিব বাল্য বিবাহ বিৰোধী আইন বাল্য বিবাহৰ গোচৰত অভিযুক্তক পৰিয়ালক শিক্ষা দিছে এইবাৰ উচ্চ ন্যায়ালয়ে বাল্য বিবাহক লৈ কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৰাতিপুৱাৰ পৰৱৰ্তী অনেক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি শৃংখল চলিহাই অখিল গগৈক উভতি ধৰিছে বিল আছিদ খানাৰ দলৰ পৰা শৃংখল চলিহাই অখিল গগৈক উভতি ধৰি কেতবোৰ মন্তব্য কৰিছে অখিল গগৈ মোৰ প্ৰেমিকা নহয় মন্তব্য শৃংখল চলিহাৰ অখিল গগৈৰ সৈতে আমাৰ প্ৰব্লেম ইগৰ নহয় জাতীয়তাবাদৰহে প্ৰব্লেম অখিল গগৈৰ বিৰুদ্ধে আৰু ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ আমি খাজু অখিল গগৈৰ বিৰুদ্ধে আৰু ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ আমি খাজু হৈছো এই মই এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয় এই মন্তব্য কৰিছে শৃংখল চলিহাই 2026ক লৈ খাজু থাকক অখিল গগৈ এই মন্তব্য কৰিছে শৃংখল চলিহাই 2025ত গঠন হ'ব বিল আছিদ খানাৰ ৰাজনৈতিক দল আমি কেতিয়াও লাল সালাম কৈ পোৱা নাই আমি জয় আই অসম কোৱা মানুহ অখিল গগৈ আমাৰ বাবে শিৱসাগৰত জিলিকিছিল কিন্তু এয়া স্বীকাৰ কৰিবলৈ নিবিচাৰে অখিল গগৈয়ে আমাৰ সৈনিকক কোনোবাই আহি প্ৰহাৰ কৰিব আৰু আমি বহি থাকিম সেয়া কেতিয়াও হ'ব নোৱাৰে ৰাইজৰ দলৰ সদস্য আছে কিন্তু আমাৰ সেনা আছে সংকাৰ দিছে বিল আছিদ খানাৰ নেতা শৃংখল চলিহাই ৰাতিপুৱাৰ পৰৱৰ্তী অনেক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে প্ৰচণ্ড গৰমৰ মাজতে 6খনকৈ জিলালৈ প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ প্ৰায়বোৰ স্থানতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে প্ৰচণ্ড গৰমৰ পৰা ৰাজ্যবাসীক সকাহ দিব এইবাৰ বতৰে জনাই আছো এটা বিশেষ খবৰ প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী ঢেৰেকণিৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এফালে যদি ৰাজ্যত উষ্ণতা বৃদ্ধি পাইছে বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰে গ্ৰীষ্ম প্ৰবাহে দহিছে আৰু আনফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে আগন্তুক কেইবাদিনো ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা অসমৰ প্ৰায়বোৰ স্থানতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে উল্লেখ কৰা হৈছে মধ্য অসম উজনি অসমত বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰই যোৰহাটৰ পৰা আৰম্ভ কৰি মাজুলী শিৱসাগৰ মৰিগাঁৱত হ'ব প্ৰবল বৃষ্টিপাত লগতে শোণিতপুৰ আৰু শিলচৰতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে ৰাজ্যৰ ঠায়ে ঠায়ে স্বাভাৱিকতকৈ বেছি হ'ব গৰমৰ প্ৰকোপ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী সেলসিয়াছ হোৱাৰ সম্ভাৱনা আছে উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে উৎকট গৰমৰ মাজতে 2024 বৰ্ষত উৎকট গৰমৰ মাজতে 100 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এটা তথ্য এটা প্ৰতিবেদনত এই তথ্য ওলাই পৰিছে উৎকট গৰমে ভংগ কৰিছে অভিলেখ যোৱা 3-4 দিনৰ পৰা ৰাজ্যত যি হাৰত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে 39 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি পাইছে প্ৰচণ্ড গৰমত 100 জনৰো অধিক লোকৰ মৃত্যু হৈছে
40,000ৰো অধিক লোকৰ হৃদৰোগত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সমগ্ৰ ভাৰততে এইবাৰ গ্ৰীষ্ম প্ৰভাৱে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ৰাষ্ট্ৰসংঘই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভাৰতৰ 100জনৰো অধিক লোকৰ মৃত্যু হৈছে হৃদৰোগত। অসমতো ভয়ংকৰভাৱে বৃদ্ধি হৈছে তাপমাত্ৰা। গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। আগন্তুক 24 ঘণ্টাত স্বাভাৱিকতকৈ 4 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আৰু আনফালে প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ শৃংখলা দখল। ভাৰতে কালি দখল কৰিছে টি-20 দ্বিতীয় মেচত জয়েৰে টি-20 শৃংখলা দখল কৰিছে ভাৰতে। কালি দ্বিতীয়খন মেচত জয়লাভ সাব্যস্ত কৰিছে ভাৰতে। তিনিখনীয়া শৃংখলাৰ কালি দ্বিতীয়খন মেচত জয়লাভ ভাৰতৰ। বৰ্ষা বিঘ্নিত মেচত 7 উইকেটত জয়লাভ কৰিছে টিম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি 161 ৰান সংগ্ৰহ কৰে শ্ৰীলংকাই আৰু বৰষুণৰ বাবে DLS পদ্ধতিৰ সহায়ত ভাৰতক বান্ধি দিয়া হৈছে লক্ষ্য। 8 অভাৰত ভাৰতক প্ৰয়োজন হৈছে 78 ৰানৰ কালিৰ মেচত আৰু 6 অভাৰ 3 বলত সম্পূৰ্ণ কৰিছে সেই ৰান। ভাৰতৰ হৈ সূৰ্যকুমাৰ যাদৱে সংগ্ৰহ কৰিছে 26টাকৈ ৰান। জয়ছোৱালে সংগ্ৰহ কৰিছে 30 ৰান। সমান্তৰালভাৱে কালিৰ খেলখনত 4 অভাৰত 30 ৰান দিয়ে ৰিয়ান পৰাগক কালি দুৰ্দান্ত প্ৰদৰ্শন কৰিছে আৰু কালি টিম ইণ্ডিয়াৰ খেলক সকলোৱে শুভেচ্ছা দিছে। কিন্তু জয়ছোৱালে 30 ৰান সংগ্ৰহ কৰিছে আৰু সূৰ্যকুমাৰ যাদৱে 26 ৰান সংগ্ৰহ কৰি কালি দ্বিতীয়খন মেচত জয়লাভ সাব্যস্ত কৰিছে ভাৰতে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে সংসদক বিৰোধীক ভাবুকি দিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে। এইবাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছ নেতৃত্বত ৰাজ্যসভাৰ সদস্য সোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ নেতাৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মোদী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবীও জনাইছে। ইফালে গৌৰৱ গগৈয়ে অধ্যক্ষলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰৱনীত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।